হৰিপুৰত দিবানৈশ ক্ৰিকেট খেল চালে শ শ লোকে নলবাৰীৰ হৰিপুৰত দুদিনীয়াকৈ আৰম্ভ হৈছে দিবানৈশ ক্ৰিকেট খেল হৰিপুৰৰ খেলপথাৰত দিবানৈশ ক্ৰিকেট খেল চাবলৈ ওলাই আহিল শ শ লোক হৰিপুৰ এফচি ক্লাবৰ উদ্যোগত আয়োজিত দ্বিতীয় বাৰ্ষিক দিবানৈশ ক্ৰিকেট খেল প্ৰতিযোগিতাখনিৰ পতাকা উত্তোলনেৰে শুভাৰম্ভণি কৰে খেল প্ৰতিযোগিতা পৰিচালনা সমিতিৰ সভাপতি বাহাৰ আলীয়ে প্ৰতিযোগিতাখনিৰ ফিটা কাটি মুখ্যতাৰ মুকলি কৰে যুৱ ব্যৱসায়ী তথা আনোৱাৰা অটো এজেন্সিৰ স্বত্বাধিকাৰী আছিক ইজাজে ইয়াৰ পিছতে উপস্থিত লোক উদ্যোক্তা আৰু খেলুৱৈসকলৰ হৰ্ষোল্লাসৰ মাজেৰে দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিশিষ্ট চিকিৎসক ডাক্তৰ মণিমুগ্ধ ব্ৰহ্মই জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৯জনীয়া খেলুৱৈ দলৰ ৩০টাৰো অধিক দলে অংশগ্ৰহণ কৰা প্ৰথম পুৰস্কাৰ লাভ কৰা দলে ২৭,০০০ নগদ ধন সহিতে ট্ৰফি লাভ কৰিব একেদৰে ৰানাৰ্ছ আপ দলে লাভ কৰিব ১৭,০০০ নগদ ধনকে ধৰি ট্ৰফি ইফালে প্ৰতিযোগিতাৰ মেন অফ দ্য সিৰিজ লাভ কৰা খেলুৱৈগৰাকীয়ে লাভ কৰিব নগদ ১৫০০ টকাকে ধৰি ট্ৰফি লাভ কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে হৰিপুৰ এফচি ক্লাবৰ সৌজন্যত আয়োজিত দ্বিবাৰ্ষিক এই ক্ৰিকেট শৃংখলাৰ প্ৰথমটো দিন ইতিমধ্যে আপোনালোকে হয়তো দেখিবলৈ পাইছে যে আৰম্ভণি অনুষ্ঠানৰ বহুকেইটা কাৰ্যসূচী ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু যথেষ্ট সংখ্যক দৰ্শক তথা এই অঞ্চলৰ বিশিষ্ট ব্যক্তি আমাক সহযোগ কৰিছে ইয়াত উপস্থিত আছে তেখেতসকলৰ দিয়া পৰামৰ্শ আমালৈ আগবঢ়াইছে যাৰ বাবে আমি হৰিপুৰ এফচি ক্লাবৰ আটাইকেইজন সদস্যৰ তৰফৰ পৰা মই তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ দ্বিতীয় বাৰ্ষিক হয় ইতিমধ্যে আমাৰ সৈতে প্ৰায় ৩০-৪০টা দলে সংযোগ স্থাপন কৰিছে আৰু সময়ৰ লগে লগে আৰু দলৰ সংখ্যা বাঢ়ি যাব কাইলৈ দিনৰ ভাগত আৰু কিছু সংখ্যক দলে আমাৰ সৈতে যোগাযোগ কৰিব আৰু যিমান দূৰ সম্ভৱ আমি এই খেলখন ICCৰ নিয়ম অনুযায়ী অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিম আৰু সেয়ে ইয়াত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিজন খেলুৱৈ প্ৰতিটো দলৰ এই অঞ্চলৰ যিখিনি আমাৰ গুণী জ্ঞানী ব্যক্তি তথা ক্ৰিকেট প্ৰেমী ৰাইজ আছে তেওঁলোকৰ উপস্থিতি আৰু সহযোগিতা আমি কামনা কৰিছোঁ।